নমস্কাৰ, এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কালি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজ্যত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইগৰাকী ছাত্ৰীলৈ মন কৰক, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু কালি যেহেতু ঘোষণা কৰা হৈছে পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবে পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে এইগৰাকী ছাত্ৰীয়ে জীৱনৰ চৰম পন্থা বাছি লৈছে। ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল এইগৰাকী আৰু অৱশেষত কালি ৰিজাল্ট ঘোষণা হোৱাৰ পাছতে জীৱনৰ চৰম পন্থা বাছি লৈছে ছাত্ৰীগৰাকীয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ৰাজপথত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ। মুছলমানৰ প্ৰতিবাদৰ মাজতেই কঠোৰ হৈ পৰিছে প্ৰশাসন। এই মুহূৰ্তত 163 ধাৰা জাৰি কৰা হৈছে। আমি জনাই আছো বিশেষ খবৰ, কোনো লোকে উলিয়াব নোৱাৰিব প্ৰতিবাদী সমদল, প্ৰতিবাদকাৰীয়ে কৰিব নোৱাৰিব পথ অৱৰোধ। একে স্থানতে 5 গৰাকী লোকৰ সমাগমত জাৰি কৰা হৈছে নিষেধাজ্ঞা। মুছলমানৰ প্ৰতিবাদৰ মাজতে কঠোৰ হৈ পৰিছে প্ৰশাসন। শিৱসাগৰত 163 ধাৰা জাৰি কৰা হৈছে। 5 বা ততোধিক ব্যক্তিৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতিমূৰ্তি, দাহ, পথ অৱৰোধ, জ্বলনশীল পদাৰ্থ জ্বলোৱাৰ লগতে আন কেতবোৰ কামত নিষেধাজ্ঞা জাৰি কৰা হৈছে। মুছলমানৰ প্ৰতিবাদৰ মাজতে কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু ইতিমধ্যেই শিৱসাগৰত 163 ধাৰা জাৰি কৰা হৈছে। কোনো ধৰণৰ মাৰাত্মক অস্ত্ৰ আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ব্যৱসায় প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ পৰা বৰঙণি সংগ্ৰহত নিষেধাজ্ঞাও জাৰি কৰা হৈছে। এই নিৰ্দেশনা অমান্য কৰিলে বিপদৰ সন্মুখীন হ'ব। আমি জনাই আছো আজি ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ। এবাৰ কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে চৰম ৰূপ লৈছে। এবাৰ মনোনয়ন পত্ৰ দাখিলক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। আমি জনাই আছো এটা পলিটিকেল ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছত স্পষ্ট হৈছে দলীয় সংঘাত। মনোনয়ন পত্ৰ দাখিলৰ সময়তে উত্তপ্ত হৈ পৰিছে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়। এটা পঞ্চায়তে 2জনকৈ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। সাংসদ প্ৰদ্যুৎ বৰদলৈক চোৰ আখ্যা দিছে এইবাৰ প্ৰাৰ্থীয়ে। ডাবল টকাত প্ৰাৰ্থীক টিকট প্ৰদানক কেন্দ্ৰ কৰি এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। হলগুৰি গাঁও পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰথমে দিয়া হৈছিল ফখৰুদ্দিন আলী আহমেদক। পিছে অৱশেষত মনোনয়ন দাখিল কৰিবলৈ আহিল হাফিজুল ইছলাম। হাফিজুল ইছলামে মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়তেই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ প্ৰচণ্ড ধমক। পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এইবাৰ আৰম্ভ হৈছে দলীয় সংঘাত।